হে আচ্ছা তাৰমানে আমি আহি থাকোঁতে এজন বাচ্চা এজনে মানে আমাৰ গাড়ীৰ কাষত মানে কান্দি আছিলে বাচ্চাজনক আমি সুধিলোঁ আমি লৈ আহিছোঁ লগত ভাবিছোঁ কোনোবা যদি মাক দেউতাক বা কোনোবা গাৰ্জেন আছে ইয়াৰ পৰা ল'ব পাৰিব গতিকে আমি কমিটিৰ আদেশ লৈছোঁ মাতি দিম নেকি বাচ্চাটোক আহিছে আহিছে বাবা কুৰ 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 ঐছ ঐছ বাবা মায়ে মাক বিচাৰি দি আছো ইমান ধুনীয়া বাচ্চা দাড়ি চুলি পকি গৈছে বাচ্চাটো বিৰাট মৰম লগা বিয়াই পাতলি পাপা আচ্ছা বাবা তোমাৰ মায়ে ক'ত গেল মই নাই এনেকে আহিছো মাৰ লগত এনেকে আঙুলি ধৰি আহিছো আহি থাকোঁতে এইখিনিতে দেখাত কাৰ নিচিনা আমাৰ কমিটিৰ যে মনো আছে মনোৰ নিচিনা চেহেৰা স্কুটি এখনত মালাকে লৈ গুচি গৈছে ভগৱান আমাৰ মনোই মনো বুলি ক'ব নোৱাৰি এনেকুৱা দেখাত লাগিছে স্কুটিখন এনেকুৱা হয় নেকি মনক ভিন্দেও ৰাখি দিয়ে এনেকৈ ৰাখিছে মা পেটত ধৰিছে আৰু মোক মাই দুই লাখ মাৰি গুচি গৈছে মা কি মায়েকে আচ্ছা বাবা কান্দবা নালাগে মায়ে বোধহয় কিবা বিহু বুলি আহি কিবা ভাজা চাজা খাবা গৈছে আহিব মই যে কাক মা বুলি মাতিম বাবু অ বাবু কি মা আহিব মা আহিব লাগিলে তোৰ নামটো জানিব লাগিব না আমি নামটো কি বাবু তোৰ মোৰ নাম নৰেন শৰ্মা পাঠক কলিতা হা নৰেন শৰ্মা পাঠক কলিতা নৰেন এটা মানুহৰ তিনিটা উপাধি কেনেকে হ'লে ভাইটি মোৰ তিনিটা দেউতা আছিল তেৰি এটা মাইকী তিনিটা মতা পাগলা হৈ গেল মোৰ মায়ে তিনিটাক বিয়া কৰাইছিল কচোন ক কেনেকে কেনেকে মানে প্ৰথমতে শৰ্মাক বিয়া কৰিছিল বাপৰে দাদা তেৰি তাৰ বেসু ক বাকি ক শৰ্মাক বিয়া কৰিছিল শৰ্মাক বিয়া কৰোঁতে শৰ্মা বহুত টকা পইচা আছিল কাইটা কৰি মায়ে চব লিখি লৈ পেলাই মানুহটো অকণমান কিবা এইটো খাইছিল মায়ে সদায় আনি খুৱে মাৰি পেলাইছিল শৰ্মা মৰি গৈছে দেউতা তাৰপিছত মোৰ ভয়াই লাগে কানবে না বাবু কথাটো কচোন কথাটো ক তাৰপিছত কলিতাক বিয়া পাতিছিল কলিতাৰ আল্ট্ৰা বাছ কিবা আছিল সেইগিলাখানে কিবা কাইটা কৰি লিখি পেলাই মূৰত কোব মাৰি পেলাইছি মূৰত কোব মাৰি পেলাইছে ভাল বিধানে মায়েৰে চৰতে কিবা ভাল নহয় নেকি নাই পাঠক বৰপেটাৰ আছিল পাঠকে মাৰ লগত কিবা লিলিমাই কৰি থাকে আৰু টকা পইচা গিলাখান লোৱাৰ পিছত পাঠকক কৰ্টত ড্ৰাইভাৰ কৰি দিছে কৰ্টত ড্ৰাইভাৰ নহয় বাবা ডিভোৰ্চ কৰি দিছে এতিয়া মই তিনিটা দেউতাৰ নামটো ধৰি ৰাখিছো উপায় নাই এইটো কি কৰিম বৰ ভাল কাম কৰিছে দে বাবু সেইকাৰণে নৰেন শৰ্মা পাঠক পাঠক কলিতা এতিয়া এই বুজি পাইছো তোৰ নামটো বাবু এই মাৰ লগত যে আহি আছিলি তোৰ ভোক লাগছে নেকি নে কিবা খাবি কি খাবি শিখৰ হেই এই নামমান বাচ্চাটো শিখৰ খা কৰছি এই বাবু সৰুৰে চিকন নাখায় বাবু শিখৰ মানে মায়ে মোক সদায় শিখৰ আনিবা দে নি পেলাই এনেকৈ আনি পেলাই পেকেটটো ফালি পেলাই খাই পেলাই এনেকৈ উৰাই দিয়ে মই সেইকাৰণে মায়ে ভাল বস্তু খাই মই খাওঁ সেইকাৰণে মই সতে এতিয়া ভাতে নাখাওঁ শিখৰে খাই থাকোঁ হয় নেকি সেইকাৰণে ৰাইজসকল সৰু বাচ্চাক বেয়া বস্তু আনিব দিবই নালাগে যিসকল মাক দেউতাকে সৰু বাচ্চাক শিখৰ তিখৰ আনিব দিয়ে সেইটো ডাঙৰ ভুল কথা হয়নে তাৰপিছত আচ্ছা স্কুলত যোৱা না স্কুলত যাওঁ পঢ়ি আছা কোন ক্লাছত চতুৰ্থ মানত 8 বছৰ হ'ল পঢ়ি আছোঁ চতুৰ্থ মানত 8 বছৰ কিনো কয় মাষ্টৰে কৈছে তাক ডাঙৰ হ'লে বেলেগ মাল হ'ব ইয়াক ঈদ দিবা নৰে ৰাখি থৈ দিছে সেইকে ৰাখি ধৰিছি তো তই চব পঢ়বা জানা তই চব পঢ়িবা জানো বানান জানা এই বাল্টি বানানটো কচোন এইগিলাখানটো চব পাৰোঁ আৰু গণনা কৰাতে কৈছে আৰু ইয়াক কিন্তু ভালকৈ ৰাখিব গোপালৰ ঠগি এখন দিব ই ভালে থাকলি ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'ব ঐ ডাক্তৰ ইঞ্জিনিয়াৰ হ'লে মানুহ এনে পাগলা হ'ব পাৰবি বাল্টি বানানটো কচোন দে বাল্টি বানানটো ক কি বাল্টি বতাকাৰে বা উল্টি বাল্টি পেন্সিল বানানটো ক দেখো পেন্সিল বানানটো ইবা নৰে ৰই কি পেন্সিল বতাকাৰে পেন চুল করে মুখ পেন্সিল হ্যাঁ
বাপৰে বাপ পাৰব। বাবু কি সন্ধি ভাঙি বাক্য ৰচনা জানা না জানো জানা মন্ত্ৰী বানাতো কৈছো সন্ধি ভাঙি বাক্য ৰচনা কৰি দি সেইগিলাটো মোৰ কাৰণে সৰু কথা কি কয় তোৰ ঠেট পৰীক্ষাৰ মাষ্টৰ নেকি এই আমাৰ কপালত নাই দে মাষ্টাৰ চাকৰিটো তে মোক যি সুধি আছে দিয়ে আকৌ নাজদান কি ইমান ডাঙৰ মানুহটো তোৰ পৰা জানি লৈছো আমি দে কওঁ কওঁ কি আমি নাইছিলো তই জানা কচোন কি মন্ত্ৰী 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 অ মন্ত্ৰী অ যি মতা মানুহৰ মন তিৰোতা মানুহৰ ওপৰত থাকে তাকে মন্ত্ৰী বোলে বাপৰে হৈ বাপ। হৈ হ'ব পাৰে দে কি চাইছ ঐ কি কি চাইছা এই সেইটো আপুনি বাবাৰ স্কুলত লাইন মাৰি আছে মোৰ লগত তাৰ আপে তই তোৰ লগত লাইন মাৰি আছি এই সৰু বাচ্ছাটোৰ লগত থাকবা পাৰে দে আহিলে বুলি কয় মই মাৰি দিওঁ বেয়া পাওঁ মই একলা। কিনো কয় বাক্য ৰচনা জানা না খাই পাত ফালাতে বাক্য ৰচনা কৰচোন খাই পাত ফেলা অ খাই পাত ফেলা মানুহক কাহাৰ কাঁহীত ভাত দিব লাগে জিংকে ফালে ফালি থাকক বাহ কিনো আচ্ছা কয়? বিজ্ঞানৰ প্ৰশ্ন এটা সুধো নেকি কি হা গাছৰ পৰা আপেলটো তলত সৰি পৰে ওপৰত কিয় নাযায় ওপৰত যে খোৱা মানুহ নাথাকে তলতহে খোৱা মানুহ থাকে সেইকাৰণে তলক আহে সৰু বি পাৰব সেইটোৱে বিজ্ঞান পাৰব হা? হাঁহে পাৰে মুৰ্গী পাৰে ৰাইজকৰ খেল অলপ বেছিকে দিলি ইও ডাঙৰ ডাঙৰ ডিমা পাৰব পাৰব অ ৰ বাক্য ৰচনা আৰু এটা সুধো ৰ কি পানীত হাঁহ নচৰা পানীত হানচৰা অ পানীটো হাঁহ চৰে অ পানীত হানচৰা হ'লে মুৰ্গী দিব লাগে ফুৰ ফুৰকে শুকুনা মাটিত ডিমা পাৰব কি মাথা মাৰিব লগা আছে পাৰব কিনো কয় হৈ এই অ, বেলেগ তই মাল মাগুৰ আছাই ইংৰাজীৰ এটা প্ৰশ্ন সুধো নেকি কি হা কি ৰাৱণে অ সীতাক হৰণ কৰিছিল ৰাৱণে সীতা হৰণ কৰিছিল ইংৰাজীত ক'ব লাগিব অ। হৰণ না পুৰণ হৰণ 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 আৰু কৰ পৰা আহে হৰণহে কৰিছিল হৰণ কৰি দি তো সীতা ৱাজ ডিভাইডেড বাই ৰাৱণ হ'ব হা চিটা ৱাইজ দিবা তুমি ৰাৱণ ইংলিছ বেলেগ ইংলিছ ঐ জানে সেইকাৰণে মাষ্টাৰ এৰি দিয়া নাই ইয়াক মাষ্টৰে পাগলা হৈ গৈছে মাষ্টৰ হয় নেকি বাবু কি এই আৰু এটা প্ৰশ্ন কৰো দে তোক কি 1 কেজি চুলাৰ ওজন বেছি নে 1 কেজি লোহাৰ ওজন বেছি 1 কেজি তোলাৰ ওজন বেছি নে 1 কেজি লোহাৰ ওজন বেছি অ 1 কেজি লোহাৰ ওজন বেছি এই এইটো কেনেকে হ'ব দুটা সমান সমান দেখো কি হ'ব 1 কেজি লোহাৰ ওজন তোলাৰ ওজন বেছি হ'লে যদি কিবা গিৰেকটো ঘৈণীয়েকক মাথাত মাৰি দিয়ে তেতিয়া মাথা নাফালে অ আৰু যদি 1 কেজি লোহাৰ দি মাথা ফালিব না হৈ কাৰ ওজন বেছি হ'ল হয় না লহাই দি মাৰিলে মাথা পাতব হৈ লোহাৰ ওজন বেছি অ, সেইকাৰণে লোহাৰ লোহাৰ ওজন ওজন বেছি বেছি হৈছে হ'ব আকৌ পাৰে নাজান নেকি তুমি মোকে যি সুধি থাকা পাগলাৰ নিচিনাই হ'ব পাৰে দে হ'ব তুমি কিবা- পাৰে তুমি কিবা সুধবা নেকি আমাক কি তুমি সুধবা নেকি আহ দে সুধা অসমত দুটা অসমত বৰফ পৰাতে কৰিছে এইটো কথা কচোন অসমৰ বৰফ পৰা ঠাই অসমত বৰফ পৰে ক'ত এই আছে? আকৌ বেলতা খাই গৈছে ইমান অস্তাদ ডাঙৰ ডাঙৰ মানুহে নাজানে দেচোন কচোন কওঁ কি অসমত বৰফ পৰা ঠাই দুখনৰ নাম অসমৰ বৰফ পৰা ঠাই দুখনে আছে কি হয় আমি গমেই নাপাওঁ অসমত বৰফ পৰা এটা হৈছে চালানী মাছৰ কাৰ্টুনত হা। ও চালনী মাছে কাৰ্টুনত আৰু আৰু এটা হৈছে সন্ধ্যা হ'লে মদৰ গিলাচত বৰফ পিচ কৰি থাকে হা। হয় নেকি হৈ হৈ হয় না হৈ 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 দে বাৰু সমাজ বিজ্ঞানৰ আৰু এটা প্ৰশ্ন কৰোঁ দে তোক কি মধুৰ গৰম আহ চুলাই আহ মাহৰ গৰম জুলাই আহ প্ৰেমৰ গৰম কি মদৰ গৰম চুলাই অ প্ৰেমৰ কি নহয় মাহৰ গৰম জুলাই মাহৰ গৰম জুলাই অ। প্ৰেমৰ গৰম পাব্লিক ধুলাই হা পাব্লিক তোলা হৈ ই পাছি ই পাৰব পাৰবিয়ে তই ই অসম ভংলা ফুটা কৰি দিবা পাৰব পাৰোৱে অ পাৰে পাৰা ৰ আচ্ছা এই বাবা তোৰ ঘৰত কোনি কোনি আছে ঘৰত এই ৰ কোনি আছে এই আৰু আছে কি আছে এই ৰ এৰ আছে ৰ আৰু কি আৰু বহুত জানে ই হয় নেকি? কবিতা জানে নাই ই? অ বাবু কবিতা জানে না কবিতা জানো মই হ'ম কবিতাটো কচোন তুমি হবা মই কেনেকে জানো তুমি এ কি তেৰি। হ গৰু চুৰে হ না কালা চুৰে হ কি সেইটো কথা কথা কোৱা কয়? নাই আমি যে কিতাপত পাইছিলো যে মই হ'ম গান্ধীজীৰ দৰে অ সেইটো কবিতা জানো জানা না নমস্কাৰ অ। মোৰ নাম নৰেন শৰ্মা পাঠক কলিতা অ। মই এটা কবিতা আবৃত্তি কৰিম মই হম জৱাহৰলাল নেহৰু পৰাধীনতাৰ সাগৰ সাঁতুৰি এতিয়া ব্ৰহ্মপুত্ৰ নদীয়ে পাৰ হ'ব নোৱাৰো আয়ো অ, কি কয় মই গান্ধীজীৰ দৰে হম অ। সদায় অহিংসা পথত ৰাম অহিংসা পথেৰে জগত জিনিম হাতত AK-47 ল'ম নালগে দে 87 লৈ বহুত অসমীয়া ল'ৰা মৰি গেল নালাগে বাবা। আৰু মোৰ মই হম কনকলতা অসমখনক আৰু কৰিম ভংলা ফুটা ভংলা ফুটা হ'ব বাকী আছে কি কয় ইয়ে ই বাবু ঐ
ভগলা ফুটা করবে না অহমান এনে ফাটি ফুটি শেষ হৈ গৈছে আৰু ভগলা ফুটা নকৰবি আৰু নকৰবি নগৰী যাম মাক যদি মই ভংলা পুতে কৈ দিব এই নাকানবি নাকানবি ঘৰত কোনি আছে তোমাৰ তুমি মোৰ দেউতা হবা এই দেউতা হবে বিয়াই পাতা নাই এই বাবা তোমাৰ ঘৰত কোনি কোনি আছে আমাৰ ঘৰত পাপৰি বা আৰু মাজনী বা আছে পাপৰি বা আৰু মাজনী বা দুটা বইনী বাই আছে কি কৰি আছে এতে সিহঁতে লাইন মাৰি আছে আৰু পঢ়ি আছে লাইন মাৰি আছে পঢ়ি আছে হা? কি লাইন মাৰি আছে পঢ়ি আছে তাই আমাৰ ঘৰত তাই হাতে পঢ়ে আৰু এতিয়া আমাৰ বিহু কমিটিৰে মোক ভিন্দু বুলি মাতবা দিছে বেমাৰটো আমাৰ কমিটি আমাৰ ঘৰত সদায় যে মোক 10 টকা দিয়ে কি কয় কি নাম ক'বা হাক দিছে নামটো কি হয় নামটো কি আমি নকওঁ দে কাকো ধনজিত অ ধনজিত কমিটি আহ হা কমিটিত ধনজিতে পাপৰি বাট্টাকে যাই থাকে যায় আৰু কেনে কেনে এনেকে দিয়ে আই ভেলু বুলি কয় আৰু তোমাক মই নিবা নোৱাৰিলে মৰি যাম এনেকে কয় আও। হয় নেকি আৰু এই আৰু সৰু সৰুজনী সৰুটোৰ লগত সৰুটো তই বেলেগ এখন হয়তো মোক কাপোৰত দিছি পিংকু ভিন্দু পিংকু পিংকু ভিন্দু ভিন্দু? পিংকু তাতে বসছি জাগাত ই মানুহ হৈ গেলে পিংকু কি পিংকু কি কৰে পিংকু ঘৰত যে মোক 10 টকা দিয়ে অ। কৈছে তুমি কোনোবা আহিলে চাবা মই পকৰি আনি খাওঁ কিবা খাওঁ আৰু বেৰাৰ ফুটানি চাই থাকোঁ বেৰাই ফুটাই দি বেৰাৰ ফুটাই দি কি চাও হা তুমি কি কৰি থাকে হা পিংকু ভিতৰত কৈছে বিয়া কৰিছে কৈছে আমাৰ ঘৰত নকবা দা এনেকে অ। কৈছে আৰু বাবু এনেকে কৈছে মোক এনেকে দে মই ভিন্দু বুলি মাতো কি কয় এতিয়া ৰেটটো বাঢ়াই দিছো 50 টকাকে দিয়ে পইচা দিয়ে নেকি ই মাৰ্বেলাছ বস্তুৱে ঐ তই বেলেগ বস্তু আছা তুমি কাক মা বুলি মাতো মা আহিব ৰ মা আহিব বাবু বাবু মা আহিব আহিব, আমি আহিব। অলপ গিন ৰুমত বহো যাওঁ কিবা খাবার ইচ্ছা গৈছে না কিবা খুৱাম তো তোক হয় না হ'ব কি যাওঁ কিবা খাম যাওঁ আমি নগলে যাবা কিন্তু নাকানবি নাকানবি বাবু নাকানবি বাবু নাকানবি মা আহিব বাবা আহিব মা আহিব মা যা বিস্ত্ৰী আছো মাকক দিয়ে কিবা কৰি বিস্ত্ৰী